So, good evening everyone. So, আজি আমি ডিসকাস কৰিবলৈ ওলাইছো আমাৰ পাৰ্ট 2 ফাইনেন্সিয়েল লিটাৰেচিৰ পাৰ্ট 2 আমি ডিসকাস কৰিবলৈ ওলাইছো আৰু পাৰ্ট 2 আমাৰ প্ৰথম টপিক হৈছে ইয়াতে বেংক কি অৰ্থাৎ আমাৰ যিবোৰ আমি বেংক দেখা পাওঁ সো সেই বেংকসমূহ কি সো সেই বিষয়ে আজি আমি ডিসকাস কৰিম অৰ্থাৎ হোৱাট ইজ বেংক ওকে সো ফাৰ্স্ট যদি আমি ডেফিনেশনটো চাব যাওঁ তেনেহলে যে বেংক হৈছে এটা বিত্তীয় প্ৰতিষ্ঠান যি গ্ৰাহকৰ ধন জমা লোৱা দাবী অনুসৰি পৰিশোধ কৰা আৰু ঋণৰ ব্যৱসায় কৰে বেংকে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু সংগৃহীত সঞ্চয় ঋণ লোৱা সকললৈ আগবঢ়ায় অৰ্থাৎ আমি জানো যে বেংকসমূহ যিবোৰ আমাৰ বেংক আছে সাপোজ আমি SBI ষ্টেট বেংক অফ ইণ্ডিয়া আমি ল'ব পাৰোঁ সো এই বেংকসমূহ কি হয় একোটা বিত্তীয় অনুষ্ঠান ফাইনেন্সিয়েল ইনষ্টিটিউচন হয় এওঁলোকে কি কৰে গ্ৰাহকৰ পৰা ধনসমূহ সংগ্ৰহ কৰে অৰ্থাৎ আমি প্ৰত্যেককে কি কৰোঁ বেংকত আমি বিভিন্ন ধৰণৰ একাউণ্টসমূহ ওপেন কৰোঁ একাউণ্ট অৰ্থাৎ যাক হিচাপ বুলি কোৱা হয় সেইটো কাৰেণ্ট একাউণ্ট হ'ব পাৰে সেভিং একাউণ্ট হ'ব পাৰে নাইবা আমাৰ ৰেকাৰিং ডিপজিট হ'ব পাৰে নাইবা আমাৰ ফিক্সড ডিপজিট একাউণ্ট হ'ব পাৰে সো বিভিন্ন প্ৰকাৰে আমি কি কৰোঁ বেংকসমূহত আমি একাউণ্ট খুলি আৰু তাত আমি কি কৰোঁ টকাসমূহ জমা কৰোঁ আৰু সেই টকাসমূহৰ পৰাই এটা পৰ্চন বেংকে CRR আৰু এটা পৰ্চন বেংকে SLR হিচাপে ৰাখি বাকি যিখিনি থাকে সেই এমাউণ্টখিনি অৰ্থাৎ কি কৰে তেওঁলোকে গ্ৰাহকসকললৈ যিসকলে বেংকৰ পৰা ঋণ ল'ব বিচাৰে লোন ল'ব বিচাৰে সো তেওঁলোকক লোন হিচাপে আগবঢ়ায় খেতিয়ক উদ্যোগপতি নাইবা সাধাৰণ গ্ৰাহক ছাত্ৰ ছাত্ৰী আৰু অন্যান্য শ্ৰেণীৰ লোকসকলে এনে ঋণ বেংকৰ পৰা লাভ কৰে আৰু এনে লেনদেনত বেংকৰ লাভ হয় অৰ্থাৎ বেংকৰ এইটো এটা মেইন সোৰ্স অফ ইনকাম বুলি আমি ক'ব পাৰোঁ যে সাপোজ SBI ষ্টেট বেংক অফ ইণ্ডিয়াই এলোকে কি কৰিছে SBI গ্ৰাহকে ইয়াতে টকাসমূহ জমা কৰিছে আৰু তেওঁলোকক সাপোজ আমি ধৰি লৈছোঁ যে 5% ৰেট অফ ইন্টাৰেষ্টত কি কৰিছে পাৰ এনম বছৰি 5% সুদ প্ৰদান কৰিছে কিন্তু বেংকে যেতিয়া গ্ৰাহকক লোন প্ৰদান কৰে তেওঁলোকে তাত কি কৰে 10% ইন্টাৰেষ্ট তেওঁলোকে ইম্পষ্ট কৰে অৰ্থাৎ এই যি 5% ডিফাৰেন্স এই 5% টো হৈছে বেংকৰ প্ৰফিট যিসকলে বেংকৰ পৰা ঋণ লয় সেইসকলে মূলধন পৰিশোধ কৰাৰ লগে লগে বেংকক কি কৰিব লাগে এটা নিৰ্দিষ্ট হাৰত সুদৰ ধন দিব লাগে অৰ্থাৎ আমি বেংকৰ পৰা জানো যে তাত লোন ল'লে বেংকক কি কৰিব লাগিব সুদৰ হাৰ আমি আগবঢ়াব লাগিব আৰু এই সুদৰ হাৰ সঞ্চয়কাৰীলৈ বেংকে আগবঢ়োৱা সুদৰ হাৰতকৈ অধিক হোৱাৰ ফলত বেংক ব্যৱসায় লাভজনক হৈ পৰে অৰ্থাৎ কি এই যিটো সুদৰ হাৰ সেইটো সঞ্চয়কাৰীলৈ যিমান পৰিমাণে বেংকে আগবঢ়ায় তাতকৈ কি হয় বেছি হয় বেংকে লোনৰ পৰা কি বেছিকৈ লয় অৰ্থাৎ বেংকে SBI 10% লোনত ৰেট অফ ইন্টাৰেষ্টত কি কৰে লোন দিয়ে কিন্তু গ্ৰাহকক দিয়ে 5% সো এই যিটো 5% সেইটো হৈছে বেংকৰ প্ৰফিট অৰ্থাৎ বেংক মানে কি এতিয়া আমি বিভিন্ন ধৰণৰ দেখা পাওঁ আমি SBI হ'ব পাৰে আমাৰ কানাড়া বেংক হ'ব পাৰে আমাৰ PNB আছে পাঞ্জাব নেশ্যনেল বেংক আছে সো এনেকুৱা ধৰণৰ আমাৰ কি আছে বেংকসমূহ আছে এলোকক আমি বেংক বুলি কওঁ কিছুমান ইনষ্টিটিউচন আছে যেনেকৈ আমি ক'ব পাৰোঁ পোষ্ট অফিচেও কি কৰে গ্ৰাহকৰ পৰা ধন তেওঁলোকে জমা ৰাখে কিন্তু হেতুক আমি বেংক বুলি নকওঁ কিয় নকওঁ কাৰণ পোষ্ট অফিচে কোনো ধৰণৰ কি নকৰে মানুহক ঋণ আগনবঢ়ায় বা আমাক লোন প্ৰভাইড নকৰে নেক্সট আমি ক'ব পাৰোঁ নেক্সট টপিক আমাৰ হৈছে বেংকৰ উৎপত্তি অৰ্থাৎ এই বেংকসমূহ কেনেকৈ উৎপত্তি হ'ল যে অৰ্থনীতিবিদ ক্ৰাউডাৰৰ মতে কৈছে যে সোণাৰী আৰু ঋণ দিওঁতা মহাজনসকলে হ'ল বেংকৰ পূৰ্বপুৰুষ বেপাৰীয়ে হওক সোণাৰী হওক বা ঋণ দিওঁতা মহাজন আগতে যিবোৰ দিছিল তেওঁলোকক বেংকৰ পূৰ্বপুৰুষ বুলি কৈছে মধ্যযুগত ইটালীত বেংক অফ ভেনিছ এইটো স্থাপন হোৱাৰ লগে লগে বেংক শব্দটোৱে কি কৰে বহুৰ প্ৰচাৰ লাভ কৰে বুলি কয় ইটালীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যসমূহৰ মাজত যুদ্ধ বিগ্ৰহ চলি থকা সময়তে কৰ্তৃপক্ষৰ কি কৰিছিল ধনৰ প্ৰয়োজন হৈছিল আৰু এই ধনৰাশি সংগ্ৰহ কৰিবলৈ তেওঁলোকে কিছুমান আয়ুক্ত নিয়োগ কৰা হৈছিল আৰু এই আয়ুক্তসকলক কি বুলি কৈছিল মন্টে বুলি কোৱা হৈছিল আৰু সেই সময়ত ইটালীৰ যি বৃহৎ অঞ্চল জাৰ্মানসকলৰ দখলত আছিল আৰু মন্টে শব্দটোৰ ঠাইত জাৰ্মানসকলে তেওঁলোকে বেংকছ শব্দটো ব্যৱহাৰ কৰিছিল আৰু ইটালীত এই শব্দটোক তেওঁলোকে বেঞ্চ বা ফৰাচী ভাষাত বেংকি আৰু ইংলেণ্ডত ই গৈ কি হ'ল শেষত বেংক হৈ পৰিল ভাৰতবৰ্ষত 1770 চনত বহুত এটা ইম্পৰ্টেণ্ট পইণ্ট হয় প্ৰথমটো বেংক স্থাপন কৰা হৈছিল আৰু সেইটো বেংক আছিল আমাৰ বেংক অফ হিন্দুস্তান থলুৱাসকলৰ প্ৰচেষ্টাৰ ভিত্তিত গঢ় লৈ উঠা অসমৰ যিটো প্ৰথমটো বেংক সেইটো হৈছে গুৱাহাটী বেংক আৰু এইটো স্থাপন হৈছিল 1926 চনত 1926 ত
বেংক অফ গুৱাহাটী আৰু 1770 চনত বেংক অফ হিন্দুস্তান স্থাপন হৈছিল। তে বেংকৰ কি আছে বিভিন্ন ধৰণৰ প্ৰকাৰ আছে। কেন্দ্ৰীয় বেংক আছে, বাণিজ্যিক বেংক অৰ্থাৎ চেন্ট্ৰেল বেংক, কমাৰ্চিয়েল বেংক, এইবোৰ আঞ্চলিক গ্ৰাম্য বেংক যিবোৰক আমি RRB বুলি কওঁ, ৰিজিয়নেল ৰুৰেল বেংক, ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক, ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক, কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক অৰ্থাৎ নাবাৰ্ড, যেটোক আমি নাবাৰ্ড বুলি কওঁ, অৰ্থাৎ ইয়াৰ বিষয়ে আমি ডিটেইলছ পঢ়িম। নাবাৰ্ড নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, নাবাৰ্ড। ইয়াৰ বাহিৰেও আৰু কেইবাটাও বেংক আছে, যেনে এছিয় উন্নয়ন বেংক, বিশ্ব বেংক, এইবোৰ। চ' ফাৰ্ষ্ট আমি চাম আজি চেন্ট্ৰেল বেংক, কেন্দ্ৰীয় বেংক। অৰ্থাৎ প্ৰত্যেক দেশৰে কি থাকে, এটাকে কেন্দ্ৰীয় বেংক থাকে। যেনেকুৱা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে আমি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, যাক আমি RBI বুলি কওঁ, ভাৰতীয় ৰিজাৰ্ভ বেংক। চ' কেন্দ্ৰীয় বেংক এখন দেশৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক, আৰু এই বেংকৰ নীতি নিৰ্দেশনা অনুসৰি অন্যান্য বেংকসমূহে কাৰ্য সম্পাদন কৰে। অৰ্থাৎ আমি ভাৰতবৰ্ষত যিমান আমি কমাৰ্চিয়েল বেংক বা বেলেগ বেংক দেখা পাওঁ, তেওঁলোকে এই RBI দিয়া, কেন্দ্ৰীয় বেংকে দিয়া গাইডলাইনসমূহ, নীতি নিয়মসমূহ পালন কৰিব লাগে। ছুইডেনৰ ৰিক্স বেংক, সেইটো হৈছে আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংক। এই বেংক স্থাপন হৈছিল 1656 চনত, অৰ্থাৎ 1656ত স্থাপন হৈছিল ছুইডেনৰ যিটো কেন্দ্ৰীয় বেংক। আৰু ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক RBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, আৰু এইটো স্থাপন হৈছিল 1935। এইটো আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুম্বাই স্থিত মুখ্য কাৰ্যালয়। এই যে উপরে যে ভাৰতীয় কেন্দ্ৰীয় বেংকৰ যিটো আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? মুম্বাই। আৰু গুৱাহাটীত ইয়াৰ কি আছে? এটা শাখা কাৰ্যালয় আছে। কেন্দ্ৰীয় বেংকে কি কি কাৰ্য সম্পাদন কৰে, অৰ্থাৎ ফাংচনছ অফ চেন্ট্ৰেল বেংক। প্ৰধান কাম হৈছে কেন্দ্ৰীয় বেংকে কি কৰে? কাগজী মুদ্ৰা ছপা কৰে। অৰ্থাৎ আমি আমাৰ দৈনন্দিন জীৱনত 10 ৰুপিছৰ নোটছে হওক বা 20 ৰুপিজ, 50 ৰুপিজ, চ' এইসমূহ কেন্দ্ৰীয় বেংকে ছপা কৰে। কিন্তু আমাৰ যিবোৰ কইন আছে, চ' এইটো এটা ইম্পৰ্টেণ্ট হয়, কইন যিটো আছে, কইনসমূহ 1 ৰুপিজ, 2 ৰুপিজ, 5 ৰুপিজ, 10 ৰুপিজৰ কইনছো, 20 ৰুপিজ কইনছো আছে। চ' এইসমূহ মিনিষ্ট্ৰী অফ ফাইনেন্সে একচুৱেলি ইছ্যু কৰে। কেন্দ্ৰীয় বেংকে কি কৰে? অনলি কাগজী মুদ্ৰাসমূহ ছপা কৰে। কেন্দ্ৰীয় বেংকৰ এইটো এটা একচেটিয়া অধিকাৰ হয়, আৰু বাকী কোনো বেংকৰ কি নাই? এই অধিকাৰ নাই। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় বেংক হৈছে এনেকুৱা এটা বেংক যাৰ অনলি মুদ্ৰা ছপা কৰাৰ অধিকাৰ আছে। বাকী কোনো বেংক, SBI হওক, PNB হওক, পাঞ্জাৱ নেশ্যনেল বেংক, কানাড়া বেংক, যিকোনো বেংক, তেওঁলোকৰ কোনো ধৰণৰ এই মুদ্ৰা ছপা কৰাৰ অধিকাৰ নাই। কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। আমানত মুদ্ৰা, যাক আমি ডেপজিট বুলি কওঁ, ঋণ মুদ্ৰা, কিমান পৰিমাণে ঋণ প্ৰদান কৰিব, সেইসমূহ কেন্দ্ৰীয় বেংকে নিয়ন্ত্ৰণ কৰে। এই মুদ্ৰা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ। বাণিজ্যিক বেংকসমূহৰ ঋণদান ক্ষমতাৰ ওপৰত আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে। কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণ ব্যৱস্থা বুলি গ্ৰহণ কৰি বাণিজ্যিক বেংকসমূহৰ ঋণ ক্ষমতা প্ৰদান নিয়ন্ত্ৰণ কৰিব পাৰে। অৰ্থাৎ আমাৰ কেন্দ্ৰীয় বেংক হৈছে এনেকুৱা এটা বেংক যি সকলোখিনি কাৰ্যক তেওঁ পৰিচালনা কৰে। বাণিজ্যিক বেংকসমূহ SBI হওক, আমাৰ পাঞ্জাৱ নেশ্যনেল বেংক বা যিকোনো ধৰণৰ কানাড়া বেংকে লওক, এইসমূহে আমাৰ সচৰাচৰতে সাধাৰণ মানুহক ঋণ প্ৰদান কৰে। কিন্তু এই ঋণ নিয়ন্ত্ৰণ কৰে আমাৰ কেন্দ্ৰীয় বেংকেহে। এই বাণিজ্যিক বেংকসমূহে কিমান পৰিমাণে ঋণ দিব, এই সকলোখিনি একচুৱেলি ডিচাইড কৰে আমাৰ কেন্দ্ৰীয় বেংকে। কেন্দ্ৰীয় বেংকে এই বেংকসমূহৰ যিটো ঋণ প্ৰদান ক্ষমতা বৃদ্ধিও কৰিব পাৰে, আকৌ হ্ৰাসও কৰিব পাৰে। সেইটো ডিপেণ্ড কৰিব আমাৰ ইকনমিৰ কেনেকুৱা চিটুৱেশ্যন হয়। যেনেকুৱা আমাৰ ইনফ্লেশ্যন, অৰ্থাৎ যাক কোৱা হয় মুদ্ৰাস্ফীতি। এই ইনফ্লেশ্যনৰ সময়ত কি কৰিব? কেন্দ্ৰীয় বেংকে মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যন যাক আমি কওঁ, ইনফ্লেশ্যন হৈছে এনেকুৱা এটা চিটুৱেশ্যন হয় য'ত আমাৰ বস্তু সামগ্ৰীৰ দামবোৰ বৃদ্ধি পায়, আৰু কি হয়, যিটো আমাৰ ডমেষ্টিক মানি ভেলু, সেই মানি ভেলুটো কমি যায়। এই সময়ত আমাৰ কেন্দ্ৰীয় বেংকে কি কৰিব? যিহেতু অলৰেডি মানুহৰ হাতত যথেষ্ট পৰিমাণে টকা আছে, গতিকে কেন্দ্ৰীয় বেংকে চেষ্টা কৰিব এই টকাখিনি কণ্ট্ৰল কৰাৰ কাৰণে। আৰু সেই সময়ত কেন্দ্ৰীয় বেংকে
বিভিন্ন ধৰণৰ টুল অৰ্থাৎ তেওঁলোকৰ কিছুমান অস্ত্ৰৰ জৰিয়তে এই যিবোৰ আমাৰ কমাৰ্চিয়েল বেংকে লোন প্ৰভাইড কৰে তেওঁলোকক কি কৰিব ক্ষমতাটো হ্ৰাস কৰিব বিভিন্ন ধৰণৰ যেনেকুৱা CRR অস্ত্ৰসমূহ হৈছে আমাৰ CRR cash reserve ratio SLR statutory liquidity ratio সো এই নাইবা ওপেন মাৰ্কেট অপাৰেশ্যন এইবোৰৰ জৰিয়তে কি কৰে কেন্দ্ৰীয় বেংকে ঋণসমূহ নিয়ন্ত্ৰণ কৰিব পাৰে CRR SLR বিষয়ে আমি ডিটেইল ডিসকাশন কৰিম নেক্সট ভিডিও নেক্সট কাম হৈছে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰিব পাৰে এখন দেশৰ অন্যান্য বেংকসমূহ হিচাপ নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে কেন্দ্ৰীয় বেংক অন্যান্য বেংকসমূহৰ বিপদৰ বন্ধু হয় আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকেই বেংকসমূহৰ বাবে এক আশ্ৰয়স্থল লেন্ডাৰ অফ দ্য লাষ্ট ৰিসৰ্ট বুলি কোৱা হয় কেন্দ্ৰীয় বেংক অৰ্থাৎ এই কমাৰ্চিয়েল বেংকসমূহ বাণিজ্যিক বেংকসমূহ কেতিয়াবা যদি তেওঁলোকে আৰ্থিক সংকটত ফাইনেন্সিয়েল ক্ৰাইচিছত ভোগে তেতিয়াহ'লে এই কেন্দ্ৰীয় বেংকে এই কমাৰ্চিয়েল বেংকসমূহক লোন প্ৰভাইড কৰি তেওঁলোকৰ সেই আৰ্থিক সংকটৰ পৰা তেওঁলোকক সকাহ প্ৰদান কৰে কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্তৰ যোগান ধৰে অৰ্থাৎ কি হয় আমাৰ কেতিয়াবা বাজেটত কেতিয়াবা চৰকাৰৰ ঘাটি দেখা দিয়ে বাজেট মানে কি হয় বাজেট মানে হৈছে এটা বিত্তীয় বা বছৰেকীয়া এটা আমি হিচাপ বুলি ক'ব পাৰোঁ য'ত চৰকাৰে কৰ পৰা কিমান পৰিমাণে ইনকাম কৰিব আয় কৰিব বিভিন্ন ধৰণৰ টেক্স কৰৰ জৰিয়তে বা অনাকৰৰ জৰিয়তে আৰু তেওঁলোকে কিমান পৰিমাণে খৰচ কৰিব তাৰ এটা যিটো হিচাপ এষ্টিমেটেড হিচাপ তাকে বাজেট বুলি কোৱা হয় আমাৰ কি হয় চৰকাৰৰ কেতিয়াবা তেওঁলোকৰ যিমান পৰিমাণে আয় হয় টোটেল ৰেভিনিউ সেই ৰেভিনিউতকৈ তেওঁলোকৰ এক্সপেণ্ডিচাৰ খৰচটো বেছি হৈ পৰে যাৰ ফলত তেওঁলোকৰ বাজেটত কি কৰে ঘাটিয়ে দেখা দিয়ে আৰু এই বাজেট ঘাটি দূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অৰ্থাৎ ৰাজ্য চৰকাৰসমূহ নহয় কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বেংকৰ সাহায্য ল'ব পাৰে কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰা সৃষ্টি কৰি এই সাহায্য আগবঢ়ায় কেন্দ্ৰীয় বেংক চৰকাৰৰ পৰামৰ্শদাতা চৰকাৰৰ আয় নীতি ৰাজনীতি বাণিজ্য নীতিৰ ওপৰত কেন্দ্ৰীয় বেংকে নিজৰ পৰামৰ্শ আগবঢ়ায় কেন্দ্ৰীয় বেংকে চৰকাৰৰ প্ৰতিনিধি অৰ্থাৎ এজেণ্ট হিচাপেও সকলো চৰকাৰী আয় আৰু ব্যয়ৰ হিচাপ ৰাখে কেন্দ্ৰীয় বেংক হ'ল দেশৰ বৈদেশিক মুদ্ৰাৰ ৰক্ষক অৰ্থাৎ যিবোৰ আমাৰ ফৰেন কাৰেন্সি আছে সেইসমূহক কেন্দ্ৰীয় বেংকে কি কৰে ৰক্ষণাবেক্ষণ দিয়ে ভাৰতীয় টকাৰ বিপৰীতে বৈদেশিক মুদ্ৰা আহৰণ কৰিব পাৰি অৰ্থাৎ আমি ডলাৰে নাইবা আমি ৰাছিয়াৰ ৰুবল বা বিভিন্ন ধৰণৰ ইয়েন সব বিভিন্ন ধৰণৰ আমি মুদ্ৰা আমি কি কৰোঁ আহৰণ কৰোঁ বিভিন্ন দেশৰ মুদ্ৰাৰ বিপৰীতে ভাৰতীয় টকাৰ বিনিময় হাৰ বেলেগ বেলেগ হয় যেনেকৈ US ডলাৰ $1 ইকুৱেল লাইক 96 rupees এট প্ৰেজেণ্ট সেনেকুৱা ধৰণৰ এই বিনিময় হাৰ মূলতঃ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি কৰে নিৰ্ধাৰণ কৰে অৱশ্য মুক্ত অৰ্থনীতি যিটো ফ্ৰী ইকনমি হয় তাত কিন্তু আমাৰ যেটো মুদ্ৰাৰ চাহিদা আৰু যোগান সেই চাহিদা আৰু যোগানেহে নিৰ্ণয় কৰে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিষদ বেংকৰ কাম কৰে যে বেংকসমূহৰ পৰস্পৰ নিৰ্ভৰশীল কোনো নিৰ্দিষ্ট বেংকৰ ধনৰাশিৰ অভাৱ হ'লে আন এটা বেংকৰ পৰা লয় অৰ্থাৎ SBI যদি কেতিয়াবা টকাৰ প্ৰয়োজন হয় তেনেহ'লে তেওঁলোকে পাঞ্জাব বেংকৰ পৰা ল'ব পাৰে এইদৰে আন্তঃ বেংক লেনদেন চলি থাকে কেন্দ্ৰীয় বেংকত কিন্তু সকলো বেংকৰে হিচাপ থাকে যেতিয়া ঋণ লওঁতা বেংকে ঋণ দিওঁতা বেংকক ঋণ পৰিশোধ কৰে তেতিয়া ঋণ লওঁতা বেংকৰ হিচাপৰ পৰা ঋণৰ পৰিমাণ বিয়োগ কৰা হয় আৰু ঠিক সেই পৰিমাণটো ঋণ দিওঁতা বেংকৰ হিচাপত যোগ দিয়া হয় কেন্দ্ৰীয় বেংকৰ জৰিয়তে এই লেনদেন প্ৰক্ৰিয়া সম্পাদন কৰা হয় কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য সম্পাদন কৰে যেনেকৈ আৰ্থ সামাজিক উন্নয়নৰ বাবে অগ্ৰাধিকাৰ লাভ কৰা খণ্ড কেইটালৈ কেন্দ্ৰীয় বেংকে ধনৰাশিৰ ব্যৱস্থা কৰি দিব লাগে অগ্ৰাধিকাৰ লাভ কৰা কৃষি খণ্ড যাতে প্ৰয়োজনীয় সম্পদৰ অভাৱত নপৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কেন্দ্ৰীয় বেংকে ভাৰতবৰ্ষত বৰ্তমান অগ্ৰাধিকাৰ খণ্ডলৈ আগবঢ়োৱা বেংক ঋণৰ পৰিমাণ বেংকৰ মুঠ আমানতৰ 40% হ'ব লাগে কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীৰ ভিতৰত আছে সময়ে সময়ে দেশৰ আৰ্থিক পৰিস্থিতিৰ খতিয়ান দাঙি ধৰা অৰ্থাৎ হিচাপটো দাঙি ধৰা সমবায় বেংক আৰু অন্যান্য বিত্তীয় অনুষ্ঠানসমূহলৈ ঋণৰ যোগান ধৰা ছাত্ৰ ছাত্ৰীসকললৈ ঋণৰ যোগান ধৰা কল্যাণমূলক আঁচনিৰ বাবে বৰঙণি আগবঢ়োৱা সো এইখিনি হৈছে আমাৰ কি কেন্দ্ৰীয় বেংকৰ বিভিন্ন ধৰণৰ কাৰ্যাৱলী